এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক খবৰ। এয়া UDFত যোগদান কৰিব পাৰে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক খবৰ আমি জনাই আছো আপোনালোকক। বিলাসীপাৰা পশ্চিম সমষ্টিত 2 বাৰৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই যোগদান কৰিব পাৰে UDFত। সকলোতকৈ ডাঙৰ খবৰ দিছো, অচিৰে UDFত যোগদান কৰা প্ৰায় নিশ্চিত হৈ পৰিছে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ। UDFৰ শীৰ্ষ নেতাৰ সৈতে যোগাযোগ ৰক্ষা কৰি আলী আকবৰ মিয়াই এই সিদ্ধান্তত উপনীত হোৱা বুলি এক গোপন সূত্ৰত জনা গৈছে। পুনৰবাৰ জনাইছো, এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক খবৰ। বেইচিং জৰুৱা বিধানসভা সমষ্টিত UDFৰ প্ৰাৰ্থী হ'ব পাৰে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়া। আৰু ইতিমধ্যে আলী আকবৰ মিয়াই UDFৰ শীৰ্ষ নেতৃত্বত মাটি কৰাইছে। আৰু সকলো ঠিক ঠাক থাকিলে জানুৱাৰী মাহৰ প্ৰথম ভাগতে UDFত যোগদান কৰিব প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই। UDFৰ এগৰাকী বিধায়কৰ জৰিয়তে দলটোৰ যোগদানৰ পথ প্ৰশস্ত কৰিছে আলী আকবৰ মিয়াই। আৰু এই মুহূৰ্তত ধুবুৰী জিলাৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক খবৰ জনাই হৈছো। যিকোনো মুহূৰ্তত ধুবুৰী জিলাৰ ৰাজনৈতিক পথ পৰিৱৰ্তন ঘটিব পাৰে। ৰাজনীতিত সকলো সম্ভৱ বুলি কোৱা কথাটো ধুবুৰী জিলাৰ ৰাজনীতিত সত্যত পৰিণত হ'বলৈ গৈ আছে। জানুৱাৰীৰ প্ৰথম ভাগতে UDFত যোগদান কৰিব পাৰে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই। আৰু ইতিমধ্যে আলী আকবৰ মিয়াই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাত নামিব বুলি বেইচিং জৰুৱা বিধানসভা সমষ্টিৰ চুকে কোণে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। অৱশ্যে সভা সমিতিত আলী আকবৰ মিয়াই কংগ্ৰেছ দল আৰু বিধায়ক প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে সৰব হৈ পৰাৰ বিপৰীতে হঠাৎ UDF দল আৰু দলৰ সভাপতি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে মন্তব্য কৰাৰ পৰা বিৰত থকা ঘটনাই ৰাজনৈতিক মহলত ৰহস্যৰ সৃষ্টি হৈছে।